খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি পুনৰবাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আত্মনিৰ্ভৰশীল আঁচনিৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে এই নিবনুৱা যুৱক যুৱতীসকলৰ যি 2 লাখ টকা প্ৰদান কৰাৰ কথা কৈছিলে সেই টকা ইতিমধ্যে প্ৰদান কৰিব আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই সকলোখিনি জনাম যাতে আপোনালোকে কেনেকৈ 2 লাখ টকাটো লাভ কৰিব পাৰিব বা প্ৰথম কিস্তিত কিমান টকা প্ৰদান কৰিব তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিছে আজি সকলোখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম কাৰণ যিসকল হিতাধিকাৰী ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে সেইসকল যুৱক যুৱতীসকলে এতিয়া তেওঁলোকৰ যাতে কৰ্মসংস্থাপন হ'ব পাৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেওঁলোকক প্ৰথম কিস্তিত 1 লাখ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা এই 1 লাখ টকাটো কেতিয়া লাভ কৰিব আৰু কোনে লাভ কৰিব এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ইতিমধ্যে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন লগতে তেওঁলোকৰ যি প্ৰগ্ৰেছ ৰিপৰ্ট আছিল এই প্ৰগ্ৰেছ ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিব লগা হৈছিলে এই প্ৰজেক্ট ৰিপৰ্টৰ লগতে তেওঁলোকে যি ডকুমেণ্টছ ভেৰিফিকেশ্যন কাম সম্পূৰ্ণখিনি তেওঁলোকে সম্পূৰ্ণ কৰিছে যিসকলে এই সকলোখিনি কাম কৰিছে তেওঁলোকেহে এই টকাটো লাভ কৰিব প্ৰথমতে চাওক যিসকলে প্ৰগ্ৰেছ ৰিপৰ্টৰ লগতে তেওঁলোকৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিলে ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকে এটা এডমিট কাৰ্ড লাভ কৰিছে আৰু এই এডমিট কাৰ্ড লাভ কৰাৰ পিছত তেওঁলোকৰ ইণ্টাৰভিউ হৈছে কাৰণ প্ৰত্যেক ডিষ্ট্ৰিক্টতে যিমান বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীসকলক ইতিমধ্যে ইণ্টাৰভিউ লোৱা হৈছে ইণ্টাৰভিউ যিসকলে বেনিফিচিয়াৰী ইতিমধ্যে ইণ্টাৰভিউ দিছে এডমিট কাৰ্ড লাভ কৰিছে আৰু যিসকলে এই সকলোখিনি কাম সম্পূৰ্ণ কৰিছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা মতে তেওঁলোকক প্ৰথম কিস্তিত 1 লাখ টকা প্ৰদান কৰিব কাৰণ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত মৰ্মে প্ৰথম 30,000 নিবনুৱা যুৱক যুৱতীসকলক এই টকাটো প্ৰদান কৰিব এই টকাটো অহা সেপ্টেম্বৰ মাহৰ ভিতৰত যি খানাপাৰা আছে খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে এই টকাটো প্ৰদান কৰিব গতিকে যিসকল নিবনুৱা যুৱক যুৱতীসকলে এই সকলোখিনি কাম সম্পূৰ্ণ কৰিছে তেওঁলোকে অহা সেপ্টেম্বৰ মাহৰ ভিতৰত তেওঁলোকে প্ৰথম কিস্তি হিচাপে তেওঁলোকে 1 লাখ টকা লাভ কৰিব ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো